আপোনালোকৰ ঘৰত হয়তো পুখুৰী আছে আৰু পুখুৰীত হয়তো আপোনালোকে নিশ্চয় পোনা মাছৰ পোনা মেলি আৰু সুৰক্ষিতভাৱে ৰাখে আৰু সেই পোহনীয়া মাছবিলাক লাহে লাহে ডাঙৰ হ'বলৈ ধৰে কিন্তু কেতিয়াবা এনেকুৱা কিছুমান প্ৰব্লেম আহি যায় এনেকুৱা প্ৰব্লেম মানে ক্ৰিয়েট হৈ যায় যে আপোনালোকৰ পোহনীয়া মাছবিলাক পুখুৰীত মেলি থৈ দিয়া অৱস্থাত ডাঙৰ হ'লেও বা সৰু হৈ থকা অৱস্থাটো পানী আৰু বোকাৰ পৰা এনেকুৱা কিছুমান গেছ উৎপন্ন হৈ যায় যি গেছৰ বাবে মাছে নিজৰ মৃত্যু সাৱটি ল'বলগীয়া হয় এনেধৰণৰ প্ৰব্লেমৰ পৰা আপুনি পৰিত্ৰাণ পাবৰ কাৰণে মই এটা চিম্পল ট্ৰিক্স লৈ আহিছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকক তেতিয়াহে বুজি পাব হেল্ল' ফ্ৰেণ্ডছ কি খবৰ মই দুলবৰ আপোনালোকে চাইছে আপোনালোকৰ সকলো মোৰ ইউটিউব চেনেল আছাম টিভি টেক স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ তেন্তে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ চ' গাইজ আপোনালোকে দেখিবলৈ পাইছে মোৰ পাছফালে এটা পুখুৰী আছে এইটো আমাৰ নিজৰ ঘৰৰে পুখুৰী হয় ৰাতিপুৱা শুই উঠিয়ে দেখা পালোঁ যে মাছবিলাক মানে এনেদৰে কমাবলৈ ধৰিছে মানে কি হ'ল আমাৰ পুখুৰীটোত মানে বাঁহ পেলাই থৈ দিয়া আছে বাঁহ মানে নতুনকৈ বাঁহ কাটি আনি পেলোৱা হ'ল যিহেতু এই বাঁহবিলাক মানে আমাক দৰকাৰ হৈছিলে এটা মানে নতুন ভঁৰাল তৈয়াৰ কৰি থকা হৈছে যিহেতু এতিয়া ধানৰ খেতিৰ ছিজন নহয় জানো সেই গতিকেলৈ মানে ধান ৰাখিবৰ কাৰণে নতুনকৈ ভঁৰাল এটা ৰেডি কৰি থকা আছে ভঁৰালটো ৰেডি কৰিবৰ কাৰণে যিবিলাক আমি নতুনকৈ বাঁহ কাটি আনিছিলোঁ সেই বাঁহবিলাক মানে যেনেদৰে আমি কাটি আনি যদি ঠিক তেনেদৰে যদি আমি ঘৰত ব্যৱহাৰ কৰি দিওঁ তেতিয়া মানে খুব কম সময়ৰ ভিতৰত বাঁহবিলাক মানে আপোনাৰ ঘূনে খাবলৈ আৰম্ভ কৰি দিয়ে আৰু যেতিয়া ঘূনে খাবলৈ আৰম্ভ কৰে তেতিয়া খুব কম সময়ৰ ভিতৰত ঘৰটো মানে নষ্ট হৈ যায় আৰু পুনৰ আকৌ ৰিপেয়াৰিং কৰিবলগীয়া হয় সেই গতিকে বাঁহখিনি মানে বেছি দিন যাবৰ কাৰণে আমি পুখুৰীত মানে আমাৰ সেই কাটি অনা বাঁহবিলাক সম্পূৰ্ণভাৱে ৰেডি কৰি চাইজত কাটি পুখুৰীত আকৌ এনেকুৱা পেলাই দিলোঁ পেলাই দিয়াৰ পিছত কি হ'ল আজি 3-4 দিনৰ পিছত মানে যিটো কেঁচা আৰু নতুন বাঁহ কাটি আনি মানে এনেদৰে পানীত পেলাই দিলে বোলে পানীত মানে গেছ উৎপন্ন হয় আৰু পানীটো বিশেষকৈ লেতেৰা হয় আৰু মানে বোকা আৰু বাঁহৰ লগত মিক্স হৈ মানে কি হয় আপোনাৰ সাংঘাতিক এটা লেতেৰা চেণ্ট আহে আৰু পানীটো সম্পূৰ্ণভাৱে ঘোদা হৈ যায় আমি পুখুৰীত কেতিয়াবা কিবা গেলা পচা বা অন্য কিবা কিবি বস্তু পেলনীয়া জাবৰ জোঁথৰ পেলোৱাৰ পিছতো বা গছৰ পাত বা এনেকুৱা কিছুমান বস্তু পেলাই দিয়াৰ পিছতো মানে বহুত প্ৰব্লেমৰ কাৰণে মানে পানীত আপোনাৰ গেছ উৎপন্ন হয় এই গেছটো নিষিদ্ধ কৰিবৰ কাৰণে একেবাৰে নাইকিয়া কৰিবৰ কাৰণে কিছুমান ট্ৰিক্স আছে সেই ট্ৰিক্সখিনি আপোনালোকক ক'ম বাৰু কিন্তু আমাৰ এতিয়া বিশেষকৈ এই প্ৰব্লেমটোৰ কাৰণে এতিয়া পুখুৰীত থকা সকলো মাছ মানে একদম কমাবলৈ ধৰিছে অলপ ভিডিঅ' ক্লিপ এটা চাই লওক এই যে মাছখিনি দেখিবলৈ পাইছে এনেদৰে কমাই থকা মাছখিনি মানে আমাৰ প্ৰায় 8 মাহমান হৈছে 8 মাহমানতে প্ৰায় আধা কেজি 3 পোৱা এনেকুৱা চাইজৰ হৈ গৈছে কিন্তু ইয়াতকৈ ডাঙৰ মাছো আছে প্ৰায় 2.5 কেজি মাছো আছে বা 2 কেজিৰ ওপৰতো মাছ আছে কিন্তু ইয়াতকৈ যিখিনি সৰু মানে আধা কেজিৰ যিখিনি সৰু মাছ সেইখিনি মানে আপোনাৰ কমাব লোৱা নাই আৰু যোনখিনি 1 কেজি চাইজৰ ওপৰ ধৰি লওক মাছ সেইখিনিও কিন্তু ইয়াত দেখিবলৈ পোৱা নাই কিন্তু সেইবিলাক মাছ কেনেদৰে আছে কি হৈছে নাজানো কিন্তু এই মাছখিনিক মানে বিশেষকৈ প্ৰব্লেম কৰিছে এই গেছটোৱে মানে পানীৰ পৰা যিটো গেছ উৎপন্ন হৈছে ন এই গেছৰ ফলত মানে ই যি বুৰবুৰণি এটা উঠে ন এই বুৰবুৰণিটোৰ কাৰণে পানীবিলাক ঘোদা হৈ গৈছে চ' গাইজ আপোনালোকে চাগে পুখুৰীটো দেখা পাই মানে আপোনালোকে চাগে নিশ্চয় বুজিব পাৰিছে যে ইয়াত বহুত চাগে হাঁহ আছিলে আৰু হাঁহবিলাক চাগে চৰি পিনে পুখুৰীটো হয়তো ঘোদা কৰিছে নতুবা মানুহে পুখুৰীটোত নামি পিনে আপোনাৰ মানে পানীটো ঘোদা কৰিছে কিন্তু এনেকুৱা ধৰণৰ কোনো নহয় একো কথা নহয় আৰু ইয়াত মানে কি হ'ল এই বাঁহৰ পৰা যোনটো গেছ উৎপন্ন হৈছে সেই গেছটোৰ বাবে মানে এনেকুৱাকৈ নিজে পানীটো ঘোদা হ'ব ধৰিছে আৰু এটা কথা হ'ল কি আৰু এই প্ৰব্লেমটো এনেদৰে যদি হয় আপোনালোকৰ ঘৰত চাগে নিশ্চয় কলগছ আছে প্ৰথমে আপোনালোকৰ ঘৰৰ কলগছ 3-4 জোপামান কাটি আৰু সৰু চাইজত পিচ বনাই পুখুৰীটোত দলিয়াই দিব ছেকেণ্ডটো ট্ৰিক্স আছে আপোনালোকে 1 কেজি বা 1.5 কেজিমান নিমখ ছটিয়াই দিব পাৰে পুখুৰীত আৰু 3 নম্বৰতে আপোনালোকৰ ঘৰত যদি আছে চুকা টেঙাবিলাক চুকা টেঙা হওক বা নেমু টেঙা হওক যিকোনো ধৰণৰ টেঙা যেহেতু টেঙাই আমাক মানে বিষাক্ত বিষবিলাক মানে কাটি দিব পাৰে সেই গতিকে ইয়াত আপুনি টেঙাও ছটিয়াব পাৰে এনেকুৱাবিলাক যদি আপুনি ট্ৰিক্স ব্যৱহাৰ কৰে আপোনালোকৰ ঘৰৰ মাছখিনি নিশ্চয় সুৰক্ষিত হৈ থাকি যাব আৰু আপোনালোকে পাছত ধৰি খাব পাৰিব চ' নহ'লে আপোনালোকৰ ঘৰৰ যিমান মাছ আছে সেই একেদিনাখনে চব চাফা এতিয়া চব পুখুৰী পানীখিনি সম্পূৰ্ণভাৱে ঘোদা হৈ আছে ঘোদা পানীখিনিক চাফা কৰিবৰ কাৰণে ইয়াত ব্যৱহাৰ কৰিব পাৰিব আপুনি শুকান চূণৰ গুড়ি ছটিয়াব পাৰে শুকান চূণৰ গুড়ি ছটিওৱাৰ উপৰিও আপুনি চূণৰ টোপোলা বান্ধি কাপোৰত টোপোলা বান্ধি পুখুৰীৰ সোঁ মাজত এনেদৰে ৰাখি দিব পাৰিব আৰু তাৰ উপৰি আপুনি ফিটকি দিব পাৰে ফিটকিও পানী যথেষ্টখিনি চাফা কৰে আৰু ফিটকিৰ উপৰিও একেবাৰে ঘৰুৱা আৰু থলুৱা আপোনালোকৰ ঘৰত যদিহে জুইশাল আছে
বা মজিয়ালি আছে যিবিলাকে জুই ব্যৱহাৰ কৰে, এতিয়াও জুই বা খৰি ব্যৱহাৰ কৰি আছে বহুতে। সেই খৰিৰ পৰা ওলোৱা যি ফুটছাই, সেই ফুটছাই আপোনালোকে পুখুৰীত ছটিয়াই পেলাই পুখুৰীৰ পানীখিনি চফা কৰিব পাৰে। আৰু এতিয়া আমি পুখুৰীৰ পৰা যিখিনি আমাৰ বেৰাখিনি আছিলে, বেৰাখিনি গোটেইখিনি উঠাই দিলোঁ। উঠাই মেলি এই ভঁৰালৰ কাৰণে ৰেডি কৰি আছিলোঁ। এইবিলাক হ'ব আৰু লাহে লাহে। আজিৰ এই ভিডিঅ'টোৰ যোগেদি এইটো কাৰণে আপোনালোকক মই এইখিনি কথা ক'বলৈ বিচাৰিলোঁ, যিহেতু আমাৰ ঘৰত যিটো প্ৰব্লেম হৈছে বৰ্তমান, পুখুৰীত যিমানবিলাক মাছ আছে সকলো মাছবিলাক মানে কমাবলৈ ধৰিছিলে। মই দেখাৰ লগে লগে এই ট্ৰিক্সকেইটা ব্যৱহাৰ কৰি মাছখিনি সুৰক্ষিতভাৱে ৰাখিলোঁ। আৰু এতিয়া আপোনালোকৰ নিজৰ ঘৰৰ মাছখিনিও আপোনালোকে ভালদৰে সুৰক্ষিত কৰি ৰাখক। চ' ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টোৰ যোগেদি এইটো ট্ৰিক্স কিয় দিলোঁ জানেনে? চিম্পুল ট্ৰিক্স আৰু টেকনিকেল চেনেল হয়, সেই গতিকেলৈ আপোনালোকক নতুন নতুন ট্ৰিক্স দিবলৈ পাই থাকিলে আমাকো নিজাকৈ ভাল লাগে। সেই গতিকেলৈ আপোনালোকৰ বাবে আগবঢ়ালোঁ। আৰু আগন্তুক আমাৰ ভাল ভাল ভিডিঅ' আহি আছে। ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম, যিহেতু মই বহুত দিন ভিডিঅ' দিব পৰা নাই। এটা ইণ্ডাষ্ট্ৰীত মই মানে টি ইণ্ডাষ্ট্ৰী তাত মই ছাৰ্ভিচ কৰি আছিলোঁ। গতিকেলৈ মই এতিয়া ফ্ৰীকৈ আছোঁ, সেইকাৰণে ভাবিছোঁ লাহে লাহে যিমান পাৰোঁ ভিডিঅ' বনাম। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে, ভিডিঅ'টো চাই লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদিহে আমাৰ চেনেলটো নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি চেনেলটো আগলৈ যাবৰ কাৰণে আপোনালোকে যাতে সহায় সহযোগ কৰে। ধন্যবাদ।